নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ 1 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম লগতে আত্মহত্যা মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া সোমাই দিব 10,000 কোটি টকা লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টলৈ চৰকাৰে কেতিয়া সোমাই দিব পিএম কিষাণৰ 18 নম্বৰ কিস্তিত 2,000 কোটি টকা প্ৰত্যেকটা খবৰ আজিৰ দিনটোত যুগত হৈছে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত অৰুণোদয় নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অতি শীঘ্ৰে মহিলাসকলে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম সামগ্ৰীৰ মূল্যকে ধৰি বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে সামগ্ৰীৰ মূল্য বেংক বন্ধ আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব এলপিজি চিলিণ্ডাৰ সংশোধিত মূল্য 14 কেজি ঘৰুৱা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ সলনিৰ সম্ভাৱনা লগতে এটিএফ আৰু সিএনজি আৰু পিএনজিৰ মূল্যৰ হাল সলনি ঘটাৰ সম্ভাৱনা আধাৰ কাৰ্ডক লৈও আহিব পাৰে কেইবাটাও নতুন নিয়ম UIDAI বিনামূলীয়া আধাৰ উন্নতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে UIDAI বিনামূলীয়া আধাৰ উন্নতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন 14 ছেপ্টেম্বৰ ধাৰ্য ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম পৰিৱৰ্তন হ'ব হয় আপুনি ঠিকই শুনিছে ক্ৰেডিট কাৰ্ডৰ বাবে নতুন নিয়ম আহিব পাৰে ছেপ্টেম্বৰৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চকমূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ ছেপ্টেম্বৰ মাহত 16 দিনলৈ বন্ধ থাকিব চৰকাৰী বেংক 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম 1 ছেপ্টেম্বৰৰ পৰা এইকেইটা নিয়ম সলনি হোৱাৰ সম্ভাৱনা আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে সামগ্ৰীৰ মূল্য বেংক বন্ধ আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘৰত কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ ঘৰত কেইবাটাও সামগ্ৰী থাকিলে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড নিয়মৰ মাজতে ৰেচন কাৰ্ড নহ'লে আপুনি পৰিব পাৰে ডাঙৰ বিপদত ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰি দিলে চৰকাৰে ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিলে 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে নাপাব এইসমূহ সুবিধা পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত থকা ব্যক্তিৰ 2 লাখ টকা আৰু চহৰত থকা ব্যক্তিৰ 3 লাখ টকাতকৈ কম হ'ব লাগিব আপোনাৰ ইনকাম যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল সাৱধান হওক প্ৰবঞ্চনে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে কেৱল এয়াই নহয় ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে হয় বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ডৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰা হৈছে অতি শীঘ্ৰে আপুনি ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এইখন বিষয়ে আৰু লগে লগে ৰেচন কাৰ্ডটো ঘূৰাই দিয়ে চৰকাৰক তাৰ পিছত অসমবাসী ৰাজ্যত চলাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কান্দিলে মিয়া শব্দ আৰু নলাই মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য চকু পানী পেলাই এই কথা মই কৈছোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আমি কেইবাদিনমান জীয়াই থাকিব বিচাৰিছোঁ লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে মই আৰু কেতিয়াও নকওঁ মিয়া শব্দ মুখ্যমন্ত্ৰী পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰোঁ
সন্মানীয় অৰ্থত আৰু এই শব্দ মই প্ৰয়োগ কৰিছিলোঁ। মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া ৰাইজক কৈছে সদৰত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি। মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ফ্ৰী বুলি কৈ বিল লৈ আছে স্মাৰ্ট মিটাৰ গাঁৱত, লগত বন্ধ কৰক। স্মাৰ্ট মিটাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। 15 দিনত 1800 টকাৰ বিল আহে স্মাৰ্ট মিটাৰত। আমি নিজে খাম নে লাইটৰ বিল দিম নে, ইয়াক কি কৰিম? এয়া এটা ডাঙৰ সমস্যাত পৰিছে জনতাই। ফ্ৰী বিদ্যুৎ বুলি কৈ আমাৰ পৰা বিল লৈছে। নামঘৰত নাম লোৱা গোপিনীয়ে স্মাৰ্ট মিটাৰক লৈও দিলে এটা ডাঙৰ অভিযোগ। সাংসদ ৰকিবুল হুছেইনক অভিযোগ চামগুৰিৰ একাংশ মহিলাৰ। অনুগ্ৰহ কৰি স্মাৰ্ট মিটাৰ গাঁৱত লগত বন্ধ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনে। 15 দিনত 1800 টকাৰ বিল আহে স্মাৰ্ট মিটাৰত আৰু ইয়াক লৈ এতিয়া ৰাইজে ডাঙৰ বিপদত পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা কেতিয়া সম্ভৱ আপোনাৰ বেংক একাউণ্টলৈ? দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ টকা শীঘ্ৰেই আহিব, এটা ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধনৰাশি। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনখিনি। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব EKYC। অনলাইনতো আপুনি EKYC কৰিব পাৰিব। CSC চেণ্টাৰত গৈও কৰিব পাৰিব EKYCৰ কাম। EKYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। যদি আপোনাৰ PM কিষাণ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰে EKYC, বেংকৰ লগত আধাৰ লিংক, লগতে লেণ্ড চিডিং, এই 3টা কাম কৰি লওক, নহ'লে আপুনি আহিবলগীয়া 18 নম্বৰ কিস্তিৰ টকা নাপাব। PM কিষাণৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এখন ডাঙৰ মন্তব্য কৰিছে। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা সমাধান হৈ গ'ল। বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা। শীঘ্ৰেই সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড। 9,35,642 জনৰ আধাৰ কাৰ্ড নাই অসমত। 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ। আধাৰৰ NRCৰ প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আধাৰ কাৰ্ডৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেলযোগে এখন ডাঙৰ মন্তব্য কৰিছে। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। যদি আপুনি আধাৰ কাৰ্ডটো বনাব পৰা নাই বা NRCৰ বায়োমেট্ৰিকৰ সময়ত আপোনাৰ আধাৰ কাৰ্ডটো পেণ্ডিং হৈ আছে বা আপোনাৰ প্ৰচেছিং হৈ আছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব। এতিয়াৰ পৰা কোনো ধৰণৰ পেণ্ডিং নাই আৰু এতিয়াৰ পৰা আপোনালোকৰ NRCৰ লগত আধাৰ কাৰ্ডৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি এটা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ।